জুৰিয়াৰ ঢিংগাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা অনুসৰি ঢিংগাঁৱৰ হাসনাৰা খাতুন নামৰ এগৰাকী মহিলা প্ৰবঞ্চকে PM কিষাণ বৃদ্ধ পেঞ্চনকে ধৰি চৰকাৰী বিভিন্ন আঁচনি দিয়াৰ নামত বহু মহিলাৰ পৰা প্ৰবঞ্চনাৰে 1000ৰ পৰা 2000 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। অৱশেষত প্ৰবঞ্চনাৰ কথা ওলাই পৰাত প্ৰবঞ্চক মহিলাগৰাকীৰ বাসগৃহত ভুক্তভোগী মহিলাসকল উপস্থিত হয়। প্ৰবঞ্চনাৰ বলি হোৱা মহিলাকেইগৰাকীয়ে উক্ত ধন বিচাৰি প্ৰবঞ্চক মহিলাগৰাকীৰ বাসগৃহত যোৱাত গালিগালাজ পাৰি খেদিহে পঠিওৱাৰ অভিযোগ উত্থাপন হৈছে, যাৰ পৰিপ্ৰেক্ষিতত ভুক্তভোগী মহিলাসকলে প্ৰবঞ্চক মহিলাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আমি এটাই জানাইতেছি আমার 2000 টাকা নিচ্ছে, 800 করে টাকা নিচ্ছে, নেহাইরা তারা কইছে কৃষকের টাকা বানাই দিব, 2000 করে টাকা দিব, মাসের মাস ডকুমেন্ট নিচ্ছে সারাই, আধার কার্ড নিচ্ছে, ব্যাংক কার্ড নিচ্ছে, বুড়ের আইডি হাসিনা খাতুন নিচ্ছে আজকে 800 টাকা নিচ্ছে। লইছে আমার লইছে কৃষকের নাম দিচ্ছে, কৃষকের আর জেসমিনা খাতুন নিছে চাইল দিব, ডাল দিব, চাইলে কার্ড বানাই দিব, রেশন কার্ড করে দিব, করে এটা লেগে নিচ্ছে। ধগাঁও ডিংগাঁৱৰ পৰা আমাৰ এজনী মানুহ আমাৰ ঘৰত গৈ পেলাই গোটেইখিনি মানুহৰ পৰা 2000 কৰি আৰু 800 কৰি যাৰ যিমান পাৰিছে ইমানি তাপা লৈ পেলাই কৈ দিছে বুঢ়া পেঞ্চন বনাই দিব আৰু কৈ দিছে যে হেৰি কৃষকৰ নাম দিব আৰু চাউলৰ কাৰ্ড বনাই দিব, চাপ চাবোন এইবিলাক দিব। এইটো ৰেজাকৰ মাইকীজনী ক'লে হাসিনা খাতুন। হাসিনা খাতুনে এইটোৱে কৈছে যে মই যদি ইয়াত থাকোঁ, তোমাৰ ঘৰৰ ওচৰতে থাকোঁ, একো সন্দেহ কৰিব নালাগে, তুমি পইচাকেইটা দি দিয়ক, মই এইবিলাক তোমাক পোৱাই দিম, চাপ চুৱন পোৱাই দিম আৰু তোমাক হেৰি চাউল দাউল পোৱাই দিম, চাউলৰ কাৰ্ড বনাই দিম আৰু কৈছে যেন অৰুণোদয় বনাই দিব আৰু কৈছে বুঢ়া পেঞ্চন পোৱাই দিব। 2000 কৰি টকা উঠাই ঘৰ পৰা আনিছে। হাসনাৰা খাতুন ডিংগাঁও, আমাৰ ডিংগাঁও। আৰু জেসমিনা খাতুনক কৈছে, চাপ চুবুন দিব, চাপ দিব, চাউলের কার্ড বনাই দিব, রেশন কার্ড বনাই দিব। 2জন মহিলা আৰু 2জন মতা মানুহ নাম এজনীৰ নাম হ'ল তোমাৰ ৰেজাকালি আৰু কৈছে নজৰুলা কৈছে মানে চাউলের কার্ড বনাই দিব বুলি কৈছে আৰু কৈছে কৃষকৰ নাম বনাই দিব, বুঢ়া পেঞ্চন পোৱাই দিব, বুঢ়া পেঞ্চনৰ নাম বনাই দিব আৰু চাপ চাবোন দি দিব। তারা 4জন মানুহ যাই পেলাই গোটেইখিনি মানুহৰ ঘৰৰ পৰা 2000 কৰি 800 কৰি যাক যিমান পাৰিছে তিমানি দিছে, আনিছে। এতিয়া মই দগা থানাত আহিছোঁ, এজাৰ কৰিছোঁ, মানে এজাৰ কৰিবলৈ আহিছোঁ। আমি ইমান গৰীব মানুহ, মোৰ ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীক স্কুল মাদ্ৰাছা পঢ়াব লাগে, আমি ইমান গৰীব মানুহ, তাক আমি পইচা কিনি দি দিছোঁ। আজি 3 বছৰ হৈ গ'ল, আমাক পইচা কেইটা নিদিয়ে। আজি গড়পাক গৈছিলোঁ, গোটেইখিনি মানুহ গৈছিলে, সি কৈছে ইয়াত কি কৰিবলৈ আহিছ, আমাৰ মতা মানুহৰ লগত থাকিবলৈ আহিছ, তহঁতৰ কিমান খাৰাপ মানুহ, এইবিলাক কৈছে। হাসিনাক কৈ দিছে সিহঁতৰ মতা মানুহ বোলে গোটেইখিনি মানুহ লৈ পেলাই বোলে আমি বোলে থাকিবলৈ গৈছোঁ, আমাক খাৰাপ গালি দিছে, বেয়া গালি দি দিছে আৰু লাঠি জাঠি লৈ ওলাইছে। ৰেজাকৰ ল'ৰা এটা আছে যেন মোবাৰকৰ লাঠি লৈ ওলাইছে, তহঁতক কৃষকৰ নাপাবি, বুঢ়া পেঞ্চনো নাপাবি, পইচাও ঘূৰাই নিদিওঁ। আমি কৈছোঁ তহঁতক যদি ঘূৰাই নিদিওঁ মই আইন আদালতত যাম। কয় আইন আদালতৰ মানুহে আমাক কি কৰিব, একো কৰিব নোৱাৰিব, যা তই আইন আদালতত যা। আদালত সি কৈছে আদালত যাই কি কৰিবি, আমাক একো কৰিব নোৱাৰিবি, এইবিলাক সি কৈ দিছে। আমাক এইটো ডিংগাঁও আমাৰ ঘৰৰ ওচৰতে আছে। মই কৈছোঁ আমাৰ ঘৰৰ ডিংগাঁও, মই কৈছোঁ যে তুমি যে ইমান পইচা কৰি নি আছ, কিবা এটা ডকুমেণ্টছ কাৰ্ড এতিয়া নিদিওঁ নেকি? সি কৈছে দিম, 10 দিনমান পিছত দিম, কাৰ্ডটো হৈ লওক, মই এটা চাপোৰ্ট দিম তোমাক, চাপোৰ্ট দি পেলাই তোমাৰ এইটো কাম মই কৰি দিম। 10 দিন কৰি আজি 3টা বছৰ হৈ গ'ল, আমাক দিয়া নাই। মানুহ কিজানি তোমাৰ 40-50 জন হৈ যাব, গোটেইখিনি বস্তিৰ পৰা এনেকুৱা টকা লৈছে। আমাৰ ইয়াত 10 জন আহিছোঁ, বাকীখিনি ঘৰত আছে, ল'ৰা ছোৱালী পৰীক্ষা আছে, স্কুল মাদ্ৰাছাত যাব লাগে, ভাত বনাব লাগে, গোটেইখিনি অহা নাই। ঘৰত যালে হেৰি গোটেইখিনি আহিব, চাই কি দিব আইন আদালতৰ মানুহ। আমি এটাই মানে আপোনাৰ কাছে অনুৰোধ জনাইছোঁ, আমি এতিয়া আপোনাৰ কাছে আইন আদালতত অনুৰোধ জনাইছোঁ, আমি গৰীব মানুহ, আমি এটা পইচা কেনেকৈ দিব, উদ্ধাৰ কৰিব লাগে, আপোনালোকক উদ্ধাৰ কৰি দিয়ক। আমার ল'ৰা ছোৱালী পঢ়াব লাগে, মই চাউল বেচি মুৰ্গী বেচি গোটেইখিনি পইচা সিহঁতক মই দিছোঁ। আমাৰ গোটেইখিনি উপকাৰটো আপোনাৰ আইন আদালত মানুহে কৰি দিয়ক।
জুৰিয়াৰ পৰা আজমল হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ